আমি বিদেশলৈ যোৱাৰ নিচিনাকৈ আমি অসমৰ দাঁতি কাষৰীয়া আমাৰ বিভিন্ন নিষেধাজ্ঞা আছে আৰু যেতিয়া সেই ৰাজ্যখনত যুগ যুগ ধৰি তাত বসবাস কৰি থকা লোকসকলক তেওঁলোকৰ বিভিন্ন অধিকাৰসমূহ দিবলৈ যোৱা যায় তেতিয়া তাত প্ৰতিফলিত হয় সেই ৰাজ্যখনৰ জাতীয়তাবাদ। আমাৰ কেইদিনমানৰ পূৰ্বে অৰুণাচলৰ নামচাই তেজুকে ধৰি কেইটামান অঞ্চলত বসবাস কৰি থকা যুগ যুগ ধৰি বসবাস কৰি থকা মৰাণ মটক আহোমকে ধৰি আহোম তাইৰ কেইটামান ঠালক ধৰি তেওঁলোকৰ কেবিনেটত তেওঁলোকক তাৰ আৰু সেই সিদ্ধান্তক জনসাধাৰণে প্ৰতিবাদ কৰি উপ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাসগৃহ জ্বলাই দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল। এয়া হৈছে জাতীয়তাবাদ। আমি চৰকাৰক চকু থিৰ কৰি ক'ব পাৰিম যে আমাৰ অধিকাৰ খৰ্ব কৰি কাৰোবাক যদি অধিকাৰ দিয়া যায় তেতিয়াহ'লে সেই চৰকাৰক আমি ৰঙা চকু দেখুৱাই তাক আমি প্ৰতিবাদ কৰিব পৰা আমাৰ সক্ষমতা থাকিব লাগিব। কিন্তু আজি সেই অসমীয়া জাতীয়তাবাদ ক'ৰবাত হেৰুৱাই গৈছো, আমি হেৰুৱাই পেলাইছো। আমাৰ অধিকাৰবিলাক ক্ৰমশ আমাৰ হাতৰ পৰা গুচি গৈছে। তথাপিতো আমি আজি ঐক্যবদ্ধ হ'বলৈ সাহস কৰা নাই। চৰকাৰৰ বিৰুদ্ধে আমি চকুত চকুত হৈ কথা ক'বলৈ আমাৰ সাহস হোৱা নাই। এয়া কি জাতীয়তাবাদ? এনেধৰণে যদি আমি জাতীয়তাবাদৰ কথা আমি সদায় মিটিং কৰি থাকো, সদায় যদি গণ সমাৱেশ কৰি থাকো, তথাপিতো কিন্তু আমাৰ সেই অধিকাৰ চৰকাৰে আমাক প্ৰদান নকৰে। আমাক ভাগ ভাগ কৰাৰ ৰাজনীতি কৰে, আমাক আমাৰ ককাই ভাইৰ মাজত খণ্ড বিখণ্ড কৰাৰ ৰাজনীতি কৰে। গতিকে সকলো ৰাইজক এই বৰ্ডিং খেলপথাৰৰ ভিতৰত থাকি কথাখিনি শুনিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। প্ৰশ্ন হ'ল যে আমি কিয় একত্ৰিত হৈছোঁ? আজি শিৱসাগৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি ইয়াত সমবেত হৈছে। অৰ্থটো কি? যে ঘৰৰ কাম বন এৰি ঐতিহাসিক বৰ্ডিং খেলপথাৰলৈ অহাৰ এটাই উদ্দেশ্য যে আমি প্ৰতাৰণা হৈছোঁ, আমি প্ৰবঞ্চনাৰ সন্মুখীন হৈছোঁ। আমাক ৰাজনৈতিকভাৱে কোঙা কৰি অনা হৈছে, অৰ্থনৈতিকভাৱে কঁকাল ভাঙি দিয়া হৈছে। যিটো জনগোষ্ঠীয়ে নিজৰ ভাষা কৃষ্টি সংস্কৃতি সকলো ত্যাগ কৰি কেৱল মাত্ৰ নতুন এটা জাতি গঠন কৰিবৰ কাৰণে, নতুন এডোখৰ ভূমি ৰক্ষা কৰিবৰ কাৰণে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি থৈ গুচি গ'ল, সেই জনগোষ্ঠীটোৱে আজি আন্দোলনৰ পথ বাছি ল'বলগীয়া হৈছে। আজি সাংবিধানিক অধিকাৰ ভোগ কৰাৰ কাৰণে ৰাজপথত আহি এই ধৰণৰ গণসমাৱেশ পাতিবলগীয়া হৈছে। আমি চৰকাৰক বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকে আমাক আৰু সেই শোষণৰ ৰাজনীতি নকৰিব। এই জনগোষ্ঠীৰ কি দুখ আছিল? এই জনগোষ্ঠীৰ এটাই দুখ আছিল নেকি যে লাচিত বৰফুকনে নৰিয়া গাৰে স্বদেশ আৰু স্বজাতিৰ কাৰণে তেখেতে প্ৰাণ ত্যাগ কৰি অসমৰ অখণ্ডতা স্বাধীনতা ৰক্ষা কৰি থৈ গ'ল? সেইটো অসম জনগোষ্ঠীৰ কাৰণে দুখ আছিল নেকি? আমাৰ দুখ এইটো আছিল নেকি যে আলাপৈ ৰণত একেদিনাখনে 10,000 সৈন্য মৰিল স্বদেশ আৰু স্বজাতিৰ কাৰণে? এইটো আমাৰ দুখ আছিল নেকি? যে এইটো আমাৰ দুখ আছিল নেকি যে চাওলুং চুকাফাই সমবিকাশ আৰু সমমৰ্যাদাৰ মাজেৰে সমাজবাদ প্ৰতিষ্ঠা কৰি অসমীয়া জাতীয় জীৱনক উদ্বুদ্ধ কৰি থৈ গ'ল আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী একত্ৰিত কৰি অসমীয়া জাতি গঠন কৰি থৈ গ'ল? এইটো কি স্বৰ্গদেউ চাওলুং চুকাফাৰ দুখ আছিল নেকি? এইটো ৰমণী গাভৰুৰ দুখ আছিল নেকি যে নিজৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজক আত্ম বলিদান দিলে, সেই ফুল কুমলীয়া বয়সত বঙালৰ হাতলৈ গুচি গ'ল? সেইটো আমাৰ ৰমণী গাভৰুৰ দুখ আছিল নেকি? এইটো জয়াৰ দুখ আছিল নেকি যে যিগৰাকী নাৰীয়ে, যিগৰাকী মহিয়সী নাৰীয়ে কেৱল মাত্ৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে নিজৰ আত্ম বলিদান দিলে, নিজৰ সৰ্বোচ্চ উজাৰি দিলে, সেই জনগোষ্ঠীটোৱে আজি হাতত ভিক্ষাৰ পাত্ৰ লৈ আমি আন্দোলন কৰিবলগীয়া হৈছে। জাতি গঠন কৰা জনগোষ্ঠীটো আজি দিশহাৰা, আজি সৰ্বহাৰা, আজি নিষ্পেষিত নিপীড়িত শাৰীত আমি আছো। আমাৰ কঁকাল ভাগি গৈছে। সেইকাৰণে আজি অসমৰ সৰ্বস্ত্ৰ ৰাইজ আহিলে ওলাই আহিছে আৰু সকলোৱে একেমুখে ক'ব বিচাৰিছে যে জাতি গঠন কৰা এই জনগোষ্ঠীটো আপোনালোকে সংৰক্ষণৰ মৰ্যাদা দিয়ক, আমাক স্বায়ত্তশাসন আৰু জনজাতিকৰণৰ মৰ্যাদা দি জাতিটো ৰক্ষা কৰক। আৰু তাৰ কাৰণে চৰকাৰৰ চকু ফুল কৰিবৰ কাৰণে যে হাজাৰ হাজাৰ জনগণ ইয়ালৈ ওলাই আহিছে আৰু এই হাজাৰ হাজাৰ জনগণে এটাই মেছেজ দিব বিচাৰিছে যে আপোনালোকে এই আহোম জনগোষ্ঠীটো অন্যায় নকৰিব, আপোনালোকে থলগিৰি খিলঞ্জীয়াৰ পক্ষত থাকি আপোনালোকে কাম কৰক, আপোনালোকে বহিৰাগত বিদেশীৰ বনিয়াৰ তলত থাকি আপোনালোকে কাম নকৰিব। সেই মেছেজটো আমি ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা চৰকাৰক আমি দিব বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।